বিৰোধ কৰি আপোনাৰ গাঁৱৰ নিশ্চিতভাৱে চাওক এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী চানমাৰীত আৰু সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি আজি মম শিখা প্ৰজ্বলন তেওঁলোকে এক বিশেষ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলাই জিলাই এনেধৰণৰ এটা মম শিখা প্ৰজ্বলন এক বিশেষ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ চানমাৰীত উপস্থিত আছোঁ আৰু দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সোণম ৱাংচুৰ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ প্ৰতিখন জিলাত এনেদৰেই তেওঁলোকে হাতে হাতে মম তেওঁলোকে প্ৰজ্বলন কৰিছে আৰু এইসকল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত এই যি চানমাৰী অনুষ্ঠানত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সোণম ৱাংচুৱে মই যদি কওঁ তেনেহ'লে প্ৰায় যথেষ্ট কেইটা দিন আমি দেখিবলৈ পাইছোঁ যে নতুন দিল্লীত তেওঁ কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই নতুন দিল্লীতো অসমৰ বহু যুৱক যুৱতী বা অসমৰ বহু ছাত্ৰ ছাত্ৰীকো আমি যোৱা দেখিবলৈ পাইছোঁ তাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থায়ো এই যি সোণম ৱাংচুৱে যি নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ প্ৰতি তেওঁলোকে সহমৰ্মিতা দেখাই এনেদৰে তেওঁলোকে গুৱাহাটীতো এনেদৰে তেওঁলোকে মম এনেদৰে তেওঁলোকে প্ৰজ্বলন কৰিছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে এই বিশেষ কাৰ্যসূচী হাতত লৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি উপস্থিত হৈছে আৰু সমান্তৰালকৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থা সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলো আছে মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম মই অকণমান পৰিৱেশসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সোণম ৱাংচুৰ যিটো স্বাস্থ্যৰো বৰ্তমান সময়ত অৱনতি ঘটিছে ইতিমধ্যে কালিৰ দিনটোত যিটো পৰিৱেশ হৈছিল যে সোণম ৱাংচুক প্ৰতিবাদস্থলীৰ পৰা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেনেধৰণৰ এটা পৰিৱেশো হৈছিল আৰু আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি অৰ্থাৎ প্ৰতিখন জিলাই জিলাই তেওঁলোকে মম এনেদৰে তেওঁলোকে জ্বলাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকী আছে মই আপোনাৰ কাষলৈ আহিছোঁ নতুন দিল্লীৰ পাছত আপোনালোকে এনেধৰণৰ এটা কাৰ্যসূচী হাতত লৈছে জিলাই জিলাই আপোনালোকে আজি মম আপোনালোকে জ্বলোৱাৰ এটা বিশেষ আপোনালোকে এটা সিদ্ধান্ত হাতত লৈছে হয় প্ৰথম কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ জনসাধাৰণ আমি অহিংস গণতান্ত্ৰিক আন্দোলনৰ পন্থাৰ প্ৰতি আমি বিশ্বাসী আৰু ৱাংচুক ডাঙৰীয়াৰ অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিছে অন্বেষণৰ পথ গ্ৰহণ কৰিছে আৰু সেইবাবে আমাৰ মত চিন্তা আদৰ্শৰ মতপাৰ্থক্যক আমি আঁতৰাই চলেও এই কথা স্বীকাৰ কৰিব লাগিব যে ৱাংচুক ডাঙৰীয়াই এটা যুক্তিপূৰ্ণ শৈক্ষিক বিষয় উত্থাপন কৰিছে আৰু তেখেতে যিহেতু এটা অহিংস গণতান্ত্ৰিক আন্দোলনৰ পথ লৈছে গতিকে অহিংস গণতান্ত্ৰিক আন্দোলনৰ পন্থাটোৰ প্ৰতি আমি আমাৰ সমমৰ্মিতা প্ৰকাশ কৰি আজি সমগ্ৰ অসমত ৰাজ্যজুৰি আমি মম শিখা প্ৰজ্বলন কৰি আমি আমাৰ সমমৰ্মিতা আমি প্ৰকাশ কৰিছোঁ এতিয়া কেন্দ্ৰীয় চৰকাৰে তেখেতক অন্বেষণস্থলীৰ পৰা লৈ গৈছে এই কাৰ্য কেতিয়াও দমনমূলক কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় এনে কাৰ্যক আমি গৰিহণা দিছোঁ এই কাৰ্য নিন্দনীয় আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো সন্মানৰ প্ৰশ্ন হিচাপে নলৈ আলোচনাৰ জৰিয়তে ৱাংচু ডাঙৰীয়াৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাটো স্থায়ী সমাধান কৰিব লাগে আৰু আজি আমি পুনৰ কৈছোঁ আমি যিহেতু অহিংস গণতান্ত্ৰিক আন্দোলনৰ পন্থাৰ প্ৰতি বিশ্বাসী আৰু ৱাংচু ডাঙৰীয়াই যিহেতু অন্বেষণৰ জৰিয়তে অহিংস গণতান্ত্ৰিক পন্থা গ্ৰহণ কৰিছে গতিকে তেখেতৰ অহিংস গণতান্ত্ৰিক পন্থাৰ প্ৰতি আমি সমমৰ্মিতা প্ৰকাশ কৰি সমগ্ৰ অসমত মম শিখা প্ৰজ্বলন কৰি আমাৰ সমমৰ্মিতা আমি প্ৰকাশ কৰিছোঁ স্বাস্থ্যৰ অৱস্থাও তেখেতৰ যথেষ্ট বেয়া ইতিমধ্যে গোটেই বিষয়টোক লৈ অসমৰো বহু ছাত্ৰ ছাত্ৰী উদ্বিগ্ন হৈছে বা সকলো ছাত্ৰ ছাত্ৰী উদ্বিগ্ন হৈছে অসমৰো বহু ছাত্ৰ ছাত্ৰী তাত গৈ প্ৰতিবাদ কৰিবলৈ গৈছে গোটেই আপোনালোকে তেওঁৰ প্ৰতি আপোনালোকে সহমৰ্মিতা প্ৰদৰ্শন কৰি আপোনালোকে এইটো প্ৰথমটো কাৰ্যসূচী কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীও পদত্যাগৰ দাবী তুলিছে কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ইতিমধ্যে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী অসমৰ এগৰাকী ছাত্ৰও কিন্তু ইতিমধ্যে তেখেতৰো স্বাস্থ্য অৱস্থা যথেষ্ট বেয়া বুলি ইতিমধ্যে জানিব পৰা গৈছে ৱাংচু ডাঙৰীয়া স্বাস্থ্যৰ
সম্পৰ্কত আমি অতি উদ্বিগ্ন অসমৰ ৰাইজ সদৌ অসম ছাত্ৰ সন্থা তেখেতৰ স্বাস্থ্যৰ পৰিস্থিতিলৈ আমি অতি উদ্বিগ্ন আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আমাৰ দাবী যে চৰকাৰে এইটো আত্মসন্মানৰ প্ৰশ্ন হিচাপে নলৈ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰিব লাগে আৰু কোনো দমনেৰে এই সমস্যাটোৰ সমাধান কৰাৰ ব্যৱস্থাটোক আমি কেতিয়াও গ্ৰহণ নকৰোঁ তেনে ব্যৱস্থাক আমি গৰিহণা দিওঁ আমি তেনে ব্যৱস্থাক নিন্দা কৰোঁ পুনৰ কম কেন্দ্ৰীয় চৰকাৰে বিষয়টো আত্মসন্মানৰ বিষয় হিচাপে নলৈ আলোচনাৰে সমস্যাটোৰ স্থায়ী সমাধান কৰক আৰু ওৱাংচুক ডাঙৰীয়াই গ্ৰহণ কৰা অহিংস গণতান্ত্ৰিক পন্থাৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই আমি সমৰ্মণতা প্ৰকাশ কৰিছোঁ আৰু সমগ্ৰ অসমত মম শিক্ষা প্ৰজ্বলন কৰি আমাৰ সমৰ্মমিতা আজি আমি প্ৰদৰ্শন কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু এনেধৰণৰ এটা পৰিৱেশ আমি জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মা আছে দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব এনেদৰে আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই সোণম ৱাংচুৰ অহিংস গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতাৰে সদৌ অসম ছাত্ৰ সন্থাই মম শিখা প্ৰজ্বালন তেওঁলোকে কৰা আমি দেখিবলৈ পাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকগৰাকী আছে মই তেখেতৰ কাষলৈ পোনপটীয়াভাৱে আহিছোঁ ইতিমধ্যেই নতুন দিল্লীলৈ অসমৰো বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি যোৱা দেখিবলৈ পাইছোঁ অসমৰ বহু ছাত্ৰ ছাত্ৰীৰ অৱস্থা বৰ্তমান সময়ত বেয়া সোণম ৱাংচুক কথাটো ক'বই নালাগে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে তেখেতৰ প্ৰতি যেনেধৰণৰ ব্যৱহাৰ আচৰণ সেয়া তাক লৈও কিন্তু এক প্ৰকাৰে সকলো উদ্বিগ্ন হৈছে তাৰ মাজতে আপোনালোকৰ এনেধৰণৰ এটা কাৰ্যসূচী গোটেই অনুষ্ঠানটোৰ বিষয়ে চাওক আজি ইমান দিনে সোণম ৱাংচু ডাঙৰীয়াই দেশৰ এটা অতি স্পৰ্শকাতৰ বিষয় ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ লগত জড়িত বিষয় এটা লৈ তাত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে আমি সদৌ অসম ছাত্ৰ সন্থাই আমি আগৰ পৰাই কৈছোঁ যে সোণম ৱাংচু ডাঙৰীয়া আৰু এই প্ৰতিবাদকাৰীৰ বা তেখেতসকলৰ যিটো দলৰ বেনাৰত প্ৰতিবাদ কৰিছে তেখেতসকলৰ লগত পন্থা আৰু আমাৰ তেখেতসকলৰ আদৰ্শৰ মিল নাই কিন্তু গণতান্ত্ৰিক বিধি ব্যৱস্থাত থকা দেশ এখনত আমি বসবাস কৰোঁ গণতান্ত্ৰিক পন্থা গণতান্ত্ৰিক কাম কাজৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'বই লাগিব গতিকে অতি গণতান্ত্ৰিকভাৱে সোণম ৱাংচু ডাঙৰীয়াই এগৰাকী স্বনামধন্য শিক্ষাবিদে এই অনশন কাৰ্যসূচী তেখেতে চলাই গৈছে তাৰপিছত চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰে যিধৰণে তেখেতৰ এই প্ৰতিবাদক গুৰুত্ব আৰোপ কৰিব লাগিছিল এই প্ৰতিবাদক তাৎপৰ্যপূৰ্ণ হিচাপে গ্ৰহণ কৰি তেখেতসকলে গণতান্ত্ৰিক বিধি ব্যৱস্থা সন্মান জনাই তেখেতৰ প্ৰতি আলোচনা কৰিব লাগিছিল আলোচনা কৰা নাই গতিকে সোণম ৱাংচু ডাঙৰীয়াৰ এই গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি আমাৰ সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আমাৰ স্পষ্ট আহ্বান চৰকাৰখনে গণতান্ত্ৰিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি সোণম ৱাংচু ডাঙৰীয়াৰ যি প্ৰতিবাদ অব্যাহত ৰাখিছে তেওঁৰ লগত আলোচনা কৰক আলাপ আলোচনাৰ জৰিয়তে এই গণতান্ত্ৰিক প্ৰতিবাদ মুখীবৰ কৰাৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ধন্যবাদ জনাইছোঁ এয়া চানমাৰীৰ পৰা আমি দৰ্শকসকলক দেখাইছোঁ এনেদৰে সদৌ অসম ছাত্ৰ সন্থাই এনেদৰে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰে